Happy birthday. Thank you. Hey, মুখখন চাই। মই ভিডিও বনাম নালাগে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ লং ব্লগ। আজি ৰাতিপুৱা উঠিলে প্ৰথমতে ব্লগটো আৰম্ভ কৰিছোঁ, কাৰণ আজি ভণ্টিৰ বাৰ্থডে। একচুৱেলি মেইন বাৰ্থডে কাইলৈ দিনটোত ধৰা যায়, কিন্তু মা দেউতাহঁতে আজিয়ে নিয়মটো কৰিব, কাৰণ মা দেউতাহঁতৰ মতে মানে অসমীয়া কেলেণ্ডাৰ মতে এটা দিন আগত হয়। চ' ভণ্টিৰ বাৰ্থডে আজিয়ে হ'ব মেইনলি, মানে ঘৰৰ ষ্টুডেণ্টখিনিয়ে কিবা এটা খোৱা হ'ব। ব'লো তেতিয়াহ'লে ব্লগটো আৰম্ভ কৰোঁ, কি কি দেখাম সেইবোৰ সকলোবোৰ কৈ আছোঁ। ভণ্টি হেপী বাৰ্থডে। এটা ফচ গয়া। হেপী বাৰ্থডে, হেপী বাৰ্থডে। চাওঁ মুখখন চাওঁ, কোৱা হেপী বাৰ্থডে। এনেকৈ থেংক ইউ নকয় নহয়, মুখখনো দেখুৱা, মানে চাব বিচাৰিছে। হেপী বাৰ্থডে। মুখখন চাই লুকাইছ কিয়? হেপী বাৰ্থডে, হেপী বাৰ্থডে। মুখখন দেখো গাইছ মাৰিছে মোক ৰাতিপুৱাই ৰাতিপুৱাই। বিৰাজ এই কেমেৰা লগাই যায়। এতিয়াহে দেখা পাইছে গাইজ, দেখিছে আমাৰ ৰাতিপুৱা উঠি এনেকা কৰি থাকে এইবোৰ। আজি বুলিহে উঠাব পাৰিছো, নহলে উঠাব পাৰিলাহেঁতেন। কেইটা মাৰ খালোহেঁতেন ঠিকেই নাই। গাইজ মই ভিডিঅ' চিডিঅ' দি লৈ এতিয়া ফ্ৰী হৈ লৈছোঁ, আৰু এইফালে চাব পাৰে আমাৰ ঘৰত পূৰা এইবোৰ যা যোগাৰ কৰি থোৱা আছে, কাৰণ ঘৰত গম পাই অলপ অনুষ্ঠান এটা পাতিব যিহেতু, ভণ্টিৰ বাৰ্থডে আৰু চেলিব্ৰেশ্যন। গাইজ ভণ্টি আজি বাৰ্থডে বোলে তোমাৰ? তুমি বাৰ্থডে ডেট বোলে, বাৰ্থডে দুটা দিনত পৰিছে যে, কি ক'বা আৰু ন? চবেই এটা দিনা জন্ম হয়, তুমি দুটা দিনা জন্ম হৈছা। তুমি এজনী নহয়, তুমি দুজনী হয় নাই? শুনা শুনা, আজিতো বাৰু এনে চিম্পল, কাইলৈ মোৰ ফালৰ পৰা কি লাগিব কোৱা? কি লাগিব কোৱা? দুখ পাইছা, গম পাইছো। খুৰা ভালনে? খুৰাই মোৰ ব্লগ চাই আছে গাইজ, খুৰাই ব্লগ চাই আছে। সেই ভণ্টি, সেই ভণ্টি নাই ধুনীয়া লাগিছে, তোমাৰ ধুনীয়া লাগিছে দেখিছা নাই গাইজ? আমাৰ ভণ্টি আজি কাম কৰি আছে, তাই বাৰ্থডে হ'লেও কাম কৰিব লাগিব, কাম কৰিবই লাগিব হয় নহয়? ভালে খা খবৰ? এতিয়া মোবাইল পৰিলেহেঁতেন, উৰুৱাই দিলেহেঁতেন মোবাইল চবাইল। গাইজ কাম চাম কৰি লওক বেছিজনী। আজি কিমান বছৰ হ'ল কৈ দিয়া? ছোৱালীয়ে নিজৰ এজ আৰু ল'ৰাই নিজৰ ইনকাম কেতিয়াও ৰিভিল কৰিব নালাগে। গাইজ আমাৰ মায়ে কৈ আছে এইবোৰ জনাই নেকি বোলে, আমাৰ মা সেইজনী আমাৰ মায়ে জনাই আছে এইবোৰ জনাই নেকি? গাইজ চুলি ধুনীয়া হৈ আছে, বেয়া হোৱা নাই, বেয়া হোৱা নাই চুলি। আজি খুৰা কালি কিবা ধুনীয়া লাগিছে খুৰাক হয় নাই? কওক না বেয়া লাগিছে নেকি? বিয়া মোবাইল চাইছে বোলে, খুৰা বিয়া হৈ গ'ল, বিয়া খাব পাব। গাইজ আমাৰ ইয়াত লিখা আলু চালুৰ পৰা কাটি থকা হৈছে, কাৰণটো এইটোৱে যে ভণ্টিৰ বাৰ্থডে। মই ভিডিও বনাম নালাগে, মই কাটিম গাইজ, মই অকণ দেৰিকে কাটিম ন, মই কাম চাম অকণমান মানে ফ্ৰী হৈ লৈছো আৰু। আনিলি আলু কাট গাইজ দেখিছেনে মোক এয়া আনি দিছে, আলু কাট নালাগে নালাগে নালাগে, আলু কাটিম গাইজ ফাইট প্ৰবীণ খুৰা আৰু কণ খুৰা, সৰি কণ খুৰা বোলে প্ৰবীণ খুৰা দাদা। ভিডিও বনা, এইফালে বনা। প্ৰবীণ খুৰা আপুনি ইমান আজি কিয় দাদা কামত লগা? কাম নকৰে যে, কাম লগাই নাই, কাম নকৰে যে। ভনীয়েকৰ বাৰ্থডে, এই ককায়েকে আলু কাটিবই লাগিব। অকল আলুৱে কাটিছে গাইজ, বাকী একো কৰা নাই। আলু কটা পানী টিংটো আনি আছিলে। ইমান মস্ত আলু কিয় ৰাখিছে? এইটো দুটুকুৰ কৰা বিবেক আছে নাছে? আলু উঠাই নাই ফটোটো, আলু দেখা, এইটো দেখা। এনেকে নহয়, এনেকে দেখা। দেখাই আছো ৰ'ব, মই আপোনাকো দেখাম আকৌ মাজে মাজে। নকৰা মানুহক দেখাই লাভ নাই নহয়। আমি ৰাম ভাই, মই আজি ৰাণী হয় নহয়? আপুনি আজি চবকে কামত লগাব, মই অকল বহিমেই থাকিম। গাইজ পলালে, প্ৰবীণ খুৰা পলালে, প্ৰবীণ খুৰা পলালে।
এতিয়া মই থাকিব ধৰক গৈ পলালেহি নাকাটিলে গাইছ দুটুকুৰ কাটি পলালে প্ৰবীণ কাকো কৈছে টানিবলৈ গাইছ আমাৰ ভণ্টি এতিয়া আলু কাটিব লাগি গ'ল গাইছ ই নকৰিলে মই কাটিলো গাইছ বহুত কাটিলো কেইটামানহে আছে কেইটামান ভণ্টিও কাটিব দিছে কিমান গাইছ আমাৰ দেউতা লাগি আছে বেমাৰ যদিও লাগিছে ন দেউতা হা ৰখা মই টেবলেট লৈ আনিম এতিয়া মই গৈ আহোঁ হা দেউতা পটককৈ এইফালে কাম আছে হা ভণ্টি বাৰ্থডে কাৰণে এপেকেট বেলুন আৰু এটা লৈ ল'বা ধুনীয়াকৈ আমাৰ সজাব লাগিব ভণ্টিক ছাৰপ্ৰাইজ দিব লাগিব গাইছ কেক নিব আহিছোঁ কেকটো লৈ যাওঁ তাৰপিছত বস্তুবোৰ যা যোগাৰ কৰিলোঁ তাৰপৰা কোচিকো মাতিব লাগিব তাৰপিছত আমি ঠিক ঠাক কৰিম আৰু বস্তুবোৰ গাইছ কেকটো ল'লোঁ দাদাজনে আকৌ মোক কেণ্ডেলডাল দিলে যে তুমি কেণ্ডেল কিনিব নালাগে এইডাল আৰু ধুনীয়া লাগিছে লৈ লোৱা চ' গৈ থাকোঁ আৰু লৈ মেলি দিয়া মানুহৰ ঘৰত বগানভিলাও ফুলিছে দেখিছিলে ভাল লাগে কিন্তু কিবা এটা আমাৰ ছোৱালীয়ে আমাৰ জন্মদিন ছোৱালীয়ে পুৰি বেলি আছে বেলিবই লাগিব কোনে কৰিব কাম কৰা মানুহ নাই ঘৰত ভাল লাগিছেনে এয়াই মোৰ ল'ৰা ছোৱালী বিয়া পাতিলে কাম কৰা মানুহ আনিম কাম কৰিবলৈ বিয়া পাতিলে কোন এয়াই মোৰ কাহিনী যেতিয়া ল'ৰা ছোৱালী বিয়া পাতিম তেতিয়া কাম কৰা মানুহ আনিম বুলি কৈছো ভাল লাগিছেনে তুমিতো ভাল লাগিছে দেখাত ভাল লাগিছেনে চাওঁ মুখখন চাওঁ এই এনেও তুমি বিউটিফুল এই ননচেন্স মানুহক বান্ধি কৰিব লাগে গাইছ আমাৰ দেউতাৰ ফালে পুৰি বেলি আছে দেউতা পুৰি বেলি আছে ইয়াৰ পুৰি বনাই আছে ৰুটি পুৰি তৰকাৰী হৈ গ'ল আচ্ছা আচ্ছা গাইছ মোৰ এটা পোষ্টাৰ বনাব দিছিলোঁ টিউশ্যনৰ মানে কাৰণে ক্লাছেছৰ কাৰণে চ' তাকে ল'বলৈ আহিছোঁ গাইছ ভণ্টিক ছাৰপ্ৰাইজ দিয়াটো মুস্কিলেই নহয় নামুমকিন হয় সেইকাৰণে দেখাই দেখাই কৰিব লাগিব আৰু হা পাইপ পাই নেকি ইয়াত যি আছে পেকেটৰ ভিতৰতে আছে আৰু ইয়াতে মই ভাবিছোঁ যে লগাই দিম বুলি ভণ্টি বাৰ্থডে চেলিব্ৰেট কৰিম আৰু সেইখিনি কিবা দেৰি লগাব লাগিব ৰিবন আছে হ'ব লাগে আই ডণ্ট ন এই ৰছী লাগিব হ'ব লাগে ইয়াতে সেই বাৰ্থডে এইডাল আছে এইডাল বান্ধিব লাগিব বোলে কিবা আছে বোলে চোৱা ক'ৰবাত মই নাজানো হা পাইপ পাই নেকি গাইছ নাজানো এইবোৰ দেই মই কেনেকৈ লগাই কোৱা না অ' গাইছ কেনেকৈ লগাই কোৱা মই নতুন কিনিছোঁ নতুন কিনিছা মই অলপমান হেৰি কৰি দিছো ন গাইছ দেশী যোগাৰ গাইছ ষ্টাৰ বনিব গাইছ সোনুৱে কাম কৰি আছে ময়ো কাম কৰিছো বাৰ্থডে আছে দাদাও কাম কৰি আছে মই কিমান কেইটা ফুলালো ধেৰ ফুলালে সোনুৱে এইটো ফুলাইছে এইটো ফুলাইছে এইটো ফুলাইছে ধেৰ ফুলাইছো আৰু আছে আমাৰ দাদাই কষ্ট কৰি আছে Guys, মোৰ বাৰ্থডে কাৰণে প্লেন চপট হৈ গ'ল এই পৰা ছাৰপ্ৰাইজ দিব নোৱাৰি গাইছ মই ঘৰৰ চালু পোৱালি হয় মোৰ পৰা ছাৰপ্ৰাইজ দিয়াটো ইম্পচিবল এদিন দিম বৰ ডাঙৰ ছাৰপ্ৰাইজ দিম সেইদিনা ক'ব লাগিব যে এই দাদাই ছাৰপ্ৰাইজ দিছে গাইছ মই ৱেইট কৰি আছো এই দিনটোলৈ য়েছ ভণ্টি তুমি অকণ ভুটিয়া আছা ন চ' এটা লচি ওপৰত মানে নহ'ব মানে তল বান্ধিব লাগিব বাৰ্থডেটো মই মাথালৈকে খাব ন চুনুকি গাইছ বেলুন ফুলাইছে দেখিছা নাই গাইছ সোনুৱে দিয়া গিফ্ট ভণ্টি আনবক্সিং কৰিব মই একো গিফ্ট নিদিওঁ দেই এবাৰ মই হেৰি কৰা নাই দেই এনে জানোৱে খুলিবই মই ভাবিছিলো এইটো বুলি ভাবিছিলো এইটো বুলি ভাল লাগিছে মই লৈ যাম এইটো মডিফিকেশ্যন খাম বনাইছে দেই বহুত কষ্ট কৰিছে ছোৱালীজনীয়ে ভাল লাগিছে ন মই দেখা দিনেও ধুনীয়া ভাল লাগিছে ভাল লাগিছে তাৰ ৰখা ভাল লাগিছে বনাইছে মই লৈ যাম খাম আৰু চুনুলে মনত কৰি থাকিব তুমি বুলি গম পাই যাবা মানে আৰু এইটো তোমাৰে আৰু এইটো মোক যে- কেনেকৈ চলাব জানে? এইটো যে চুনুৱে দিছে জানমণিয়ে চাহ খাওঁতে চুনু খাই দুজনীয়ে মনত পৰা আমাৰ কাম হৈ আছে কিন্তু ইয়াত হেপী লগালে বাৰ্থডে লগাম কেনেকে ৰছীটো আৰু অকণ লম্বা হ'ব লাগিব তেতিয়া এইটো ওলমাই কেনে বান্ধিব যাব গাইছ বাৰ্থডে গালে বেলুন ফুটাই ফুটাই অৱস্থা শেষ কৰি দিলে গোটেই বেলুন ফুটালে গোটেই নাই ফুটোৱা চব তুমিয়ে ফুটাইছে মিছা কথা কিয় কোৱা নিহাৰিকা দিয়া গিফ্ট পাইছে গিফ্ট কৰি আছো চলি আছে গাইছ আমাৰ ৰান্ধনি চাব পাৰে ৰান্ধনি নহয় বিলনীয়া আমাৰ কেটাৰিং পাৰ্টি মতা হৈছে আমাৰ ঘৰত আজি দিবৰ কাৰণে সেইজনে হাঁহি আছে দাদা লিয়াই লিয়াই ভাল আহিছেনে ভাল আহিছেনে
গাইছ পায় খাই গ'ল বুটদালে আজি বতা জহা চাউলৰ পায় গোন্ধাই গৈছে পুৰা জমা চাউল বনাইছে মাইয়ে হেপী বাৰ্থডে কোৱা মোক বৰ ধুনীয়া বনাইছে পোলাও বনাইছে হেপী বাৰ্থডে কোৱা আকৌ হেপী বাৰ্থডে গাইছ আমি এতিয়া পায়স খাম হয় নাছে ন গ্লাছত আমাৰ কাৰণে স্পেচিয়েল ট্ৰিট অকণমান টেষ্ট কৰিছোঁ এনেকৈ খোৱা নাই বহুত ধুনীয়া লাগে মই বিলালে চব মই খাব লাগে বেগী বস্তু তুমি এইকেইদিন কৰিব পাৰা না কি চোৱা কি হ'ব আজি মোবাইল লাগিব পাৰে মই বিলাই আছো কাম অলপো কৰি নিদিয়ে আমাৰ এতিয়া বাৰ্থডে গালে খাই আছে নিজে পাইছো নিজে খাইছো এটা বয়স কিমান হ'ল এই সদায় উঠনিৰ পৰা মোবাইলত সেইটোকে কথা কৈ থাকে মানুহৰ কোনোৱে বয়সৰ কথা নকয় বুঢ়া সময় কি ডাঙৰ কথা বয়স কৈছে 21 অঁ সেইটোৱে কি ডাঙৰ কথা ন সোমাইছে 21ত ভৰি দিয়ে 21 হৈছে আমি 20 পাছৰে নহয় পাছৰে 26 নাই 26 নাই যে 26 চলিছে নাই ভাবা কেলকুলেশ্যন মাৰা কাকা জুনিয়ৰ টাইমত আহিছে ৰখা ৰখা ঐ ৰাইছা গুৱাহাটী ঠিক আছে নাই সঁচা কথা কৈছো মই বহুত কাম কৰিছো আজি আগতে গ'লগে একদম ভাগৰ লাগি গ'লগে এতিয়া সিহঁতৰ চব ময়ে বিলাইছো এইটো যে চব বিলাইছো হয় নহয় ক বিলাইছো মই চাই চব চব এইবোৰ খাই পাত ফলা মানুহ হয় এইবোৰ খাই পাত ফলা মানুহ আইতা বৰমা তুমি চব বনাই দিলি তই যে আইতা মানে ৰশ্মি আইতা মাতে ন গোটেই আইতাই মাতে অঁ বহুতে কমেই বৰমা মাতে গোটেইগালে আইতাই বনাই দিছিলে অঁ মা তুমি আইতা হৈ গ'লা চবৰ হয় নেকি গাইছ সিহঁত তিনিজনী সেইজনী এজনী আৰু বাকী দুজনী সিহঁতে মিলি মোৰ অৱস্থাটো কৰিলে চাওক এয়া মোৰ অৱস্থা হৈছে এয়া দাইখিনি ভাল লাগিছে ন মোৰ অৱস্থাটো এয়া কৰিলে এই ইয়াত তিনিজনী চাই আছোঁ এনেকৈ আৰু আজি আমাৰ দিনটোৰ বাৰ্থডে শেষ হ'ল সৰুভাৱে মানে আয়োজন কৰিছোঁ আৰু বৰ ডাঙৰকৈ কৰা নাই আহিছে আৰু ঘৰ ফেমিলি বুলিয়ে ক'ব লাগিব সকলো তেনেকৈ আৰু তেতিয়াহ'লে আকৌ এটা অন্য ব্লগত লগ পাম